হোজাইত আজি বসন্ত মিলন উৎসৱ পাতিছোঁ আৰু এই বসন্ত মিলন উৎসৱ আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড আসাম চৰকাৰৰ এটা বোৰ্ড আৰু ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিৰ বাংলা ডিপাৰ্টমেণ্ট আৰু বাংলা সাহিত্য সভা অসম আমি তিনিটা সংগঠন মিলি পেলাই আজি এই উৎসৱটো পাতিছোঁ। উদ্দেশ্য এইটোৱে যে আমাৰ হোজাইত বিভিন্ন জনগোষ্ঠীৰ মানুহসকল ইয়াতে বাস কৰে, সকলোৰ এটা কালচাৰেল প্লেটফৰ্ম আমি ইয়াতে তৈয়াৰ কৰিছোঁ। অ'পেন এয়াৰ কালচাৰেল প্ৰগ্ৰাম আৰু অলপ শান্তিনিকেতন ষ্টাইলত, কাৰণ ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিৰ এই যে মানে যিটো ফিল্ড আছে আপুনি দেখিছে যে খুব ধুনীয়া এটা ঠাই, ইয়াতে আমাৰ পুখুৰী আছে, ধুনীয়া গছ গছনি আছে। এই গছ গছনিৰ মাজত এই বসন্তৰ বতৰত এই যে বতাহটো বৈ আছে এই বতাৰ মাজতে আমি কাৰ্যসূচী পাতিছোঁ। বিভিন্ন জনগোষ্ঠীৰ মানুহসকলে তেওঁলোকৰ নিজৰ কালচাৰেল প্ৰগ্ৰামবিলাক ইয়াতে ৰাখিছে আৰু অসমৰ বিভিন্ন ঠাইৰ পৰাও মানুহ আহিছে, তেওঁলোকে কালচাৰেল প্ৰগ্ৰামবিলাকত অংশগ্ৰহণ কৰিছে আৰু এইটো এটা দৃষ্টান্তমূলক ব্যতিক্ৰমী। আৰু আমি আশা ৰাখিছোঁ যে প্ৰত্যেক বছৰ এনেকুৱা এটা বসন্ত মিলন উৎসৱ আমাৰ ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিৰ কেম্পাছৰ ভিতৰত হ'ব। আজি কোন কোন উপস্থিত থাকিব? আমাৰ কেশৱ মহন্ত ডাঙৰীয়া তেওঁ আহি পাইছেহি আৰু 10 মিনিটতে পাই যাব ইয়াতে। আমাৰ জিতু গোস্বামী ডাঙৰীয়া বিধায়ক বহমপুৰ, তেখেতেও আহি আছে আৰু বহুত আমাৰ ডেলিগেটছ আহি থাকিব। গধূলিলৈ এই প্ৰগ্ৰাম চলিব। অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ পৰা প্ৰথমবাৰৰ বাবে ইয়াত অনুষ্ঠিত কৰিছে আৰু যদিও ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ উদ্যোগত আৰু আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত আজি অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদককে প্ৰমুখ কৰি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোৱে ইয়াত একত্ৰিত হৈছে। মই সেইকাৰণে ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটি আৰু ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষকে ধৰি সকলোকে ধন্যবাদ জনাইছোঁ। এইটো বিশেষকৈ হোজাইত এটা প্ৰয়োজনীয় পদক্ষেপ। কিয় কৈছোঁ আপোনালোকে বুজি পাইছে। গতিকে এইটো এটা প্ৰয়োজনীয় পদক্ষেপ আছিল আৰু এই প্ৰয়োজনীয় পদক্ষেপটো আমি এনেকুৱা এটা মুহূৰ্তত পাতিছোঁ য'ত অসমীয়া ভাষায়ো ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে, য'ত বঙালী ভাষায়ো ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে। গতিকে ইয়াত আমি সকলো ভাষিক লোকেই ইয়াত প্ৰকৃতিৰ দান বসন্ত, গতিকে প্ৰকৃতিৰ মাজততো তাত কোনো ভাষা ভাষী জাতি জনগোষ্ঠী নাই, সকলোৰে বাবে বসন্ত আৰু এই বসন্তত আমি সকলোৱে মিলন হৈছোঁ। গতিকে এই উৎসৱত উপস্থিত থাকি নিজে ধন্য মানিছোঁ আৰু হোজাইত এই অনুষ্ঠানটো হোৱাৰ কাৰণে আৰু তেখেতসকললৈ যথেষ্ট কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ।